নমস্কাৰ মই মুজিদ বন্ধুসকল বলকতা চাওক আজি সন্ধিয়াৰ 7টা গুৰুত্বপূৰ্ণ খবৰ প্ৰথমটো খবৰ ৰাজ্যত পুনৰ আৰম্ভ হৈছে নিষিদ্ধ মাংসৰ বিৰুদ্ধে সৰ্ববৃহৎ অভিযান হাজু হৈছে বৃহৎ আৰক্ষীৰ দল জিলাই জিলাই হোটেলে প্ৰৱেশ কৰিছে আৰক্ষীৰ দল জব্দ কৰা হৈছে নিষিদ্ধ মাংস আটক কৰা হৈছে হোটেলৰ স্বত্বাধিকাৰী আজিৰ পৰা ৰাজ্যত পুনৰ নিষিদ্ধ মাংসৰ বিৰুদ্ধে সৰ্ববৃহৎ অভিযান আৰম্ভ কৰিছে অসম আৰক্ষীয়ে ৰাজ্যৰ হোটেলে চলিছে আৰক্ষীৰ অভিযান নগাঁৱৰ কেইবাখনো হোটেলত চলিছে অভিযান মুছলিম হোটেল আয়ুব হোটেল তাজ হোটেলত চলিছে অভিযান কেৱল নগাঁও জিলাতে নহয় ৰাজ্যৰ আন কেইবাখনো জিলাত একেলগে চলিছে আৰক্ষীৰ অভিযান নগাঁৱৰ আলমাজ হোটেলৰ পৰা জব্দ কৰা হৈছে নিষিদ্ধ মাংস আৰু এইবাৰ পুনৰ নিষিদ্ধ মাংসৰ বিৰুদ্ধে একশ্যন মুডত ৰাজ্যৰ আৰক্ষী প্ৰশাসন পৰৱৰ্তী খবৰ দাড়ি টুপি লুঙি দেখিলে টোপনি নোহোৱা হয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ অসমত মুছলমানক হাৰাশাস্তি কৰা হৈছে আৰু মুছলমানক কৰা হাৰাশাস্তিক লৈ এইবাৰ দিল্লী কপাই হ'ব বৃহৎ প্ৰতিবাদ এই হুংকাৰ অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ উচ্ছেদৰ বিৰুদ্ধে এইবাৰ গৰজি উঠিল অসম সংখ্যালঘু সংগ্ৰাম পৰিষদ সংগঠনটোৰ মন্তব্য উৎকট গৰমৰ মাজতে মৃত্যুৰ মুখলৈ ঠেলি দিছে উচ্ছেদিতক চৰকাৰে নলবাৰীৰ উচ্ছেদ অমানৱীয় আৰু অগণতান্ত্ৰিক বিভিন্ন ইছ্যুৰ পৰা ফালৰি কাটিবলৈ চৰকাৰে সংখ্যালঘুক উচ্ছেদ চলাইছে মুখ্যমন্ত্ৰীৰ বাবে মুছলমানৰ মৌলিক অধিকাৰ খৰ্ব হৈছে মুছলমানক টাৰ্গেট কৰি লৈছে বিজেপি চৰকাৰে ঈদৰ কুৰবানীৰ পৰম্পৰাক বিনষ্ট কৰিবলৈ মুখ্যমন্ত্ৰী আৰু বিজেপি দল উঠি পৰি লাগিছে গৰুৰ বিষয় লৈ মুছলমানৰ পৰম্পৰা নষ্ট কৰিব বিচাৰিছিল বিজেপিয়ে আৰু সেই গৰুৰ বিষয়ৰ বিতৰ্কতে ৰাইজৰ ৰুখত পৰিছে এতিয়া বিজেপিৰ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা দাড়ি টুপি লুঙি পিন্ধা মানুহ দেখিলেই মুখ্যমন্ত্ৰীৰ গা জ্বলে উচ্ছেদৰ বিৰুদ্ধে এইদৰে গৰজি উঠিল অসম সংখ্যালঘু সংগ্ৰাম পৰিষদ পৰৱৰ্তী খবৰ আজি হৈছে 1 জুলাই আৰু মাহৰ প্ৰথম দিনটোতে পুনৰ ঋণ ল'ব অসম চৰকাৰে আজি পুনৰ 900 কোটি টকা ঋণ ল'ব অসম চৰকাৰে হিতাধিকাৰী আঁচনি ৰূপায়ণৰ নামত আকৌ এবাৰ ঋণৰ পাহাৰ দাঙিবলৈ সাজু হৈছে অসম চৰকাৰ মে মাহত 2600 কোটি টকাৰ অভিলেখ সংখ্যক ঋণ লোৱাৰ পিছত 1 জুলাইত অৰ্থাৎ আজি হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন ৰাজ্য চৰকাৰে পুনৰ ল'ব 900 কোটি টকাৰ ঋণ আৰু ইতিমধ্যে এই প্ৰস্তাৱ ৰিজাৰ্ভ বেংকত দাখিল কৰা হৈছে সূত্ৰটোৱে জনোৱা মতে দশক জুৰি চলি থকা চৰকাৰী নিৰাপত্তা নিলামৰ জৰিয়তে এই ঋণ সংগ্ৰহ কৰা হ'ব এই ধাৰাবাহিক ঋণ লোৱাৰ সিদ্ধান্তই অৰ্থনৈতিক মহলত বিস্ময়ৰ সৃষ্টি কৰিছে কিয়নো ৰাষ্ট্ৰীয় নিয়ন্ত্ৰক আৰু মহানিৰীক্ষকে বাৰে বাৰে অপ্ৰয়োজনীয় ব্যয় কৰ্তনৰ নিৰ্দেশ দিছে কিন্তু এই চৰকাৰে প্ৰতিমাহে সংকোচবিহীনভাৱেই লৈ আছে হাজাৰ হাজাৰ কোটি টকাৰ ঋণ ফলত ৰাজ্যৰ জনসাধাৰণৰ ওপৰত ঋণৰ বোজা অহৰহ বাঢ়ি গৈ আছে মন কৰিবলগীয়া যে ৰাজ্য চৰকাৰৰ এনে ঋণ গ্ৰহণৰ বাবে এই মুহূৰ্তত অসমৰ প্ৰতিজন নাগৰিকৰ মূৰৰ ওপৰত বৃদ্ধি পাইছে প্ৰায় 1.7 লাখ টকাৰ ঋণৰ বোজা অৰ্থাৎ অসমৰ প্ৰতিজন নাগৰিকৰ মূৰৰ ওপৰত আছে 1,07,000 টকাৰ ঋণ যোৱা 8 বছৰত সুতৰ বোজা 42,000 কোটি টকাৰ অধিক হৈ পৰিছে কেৱল 2023-24 বিত্তীয় বৰ্ষত ৰাজ্য চৰকাৰে সুতত সৰ্বাধিক 8,815 কোটি টকা ব্যয় কৰিছিল যিটোৱে ৰাজ্য চৰকাৰৰ বাজেট ব্যৱস্থাক লৈ এক ডাঙৰ প্ৰশ্নবোধক চিহ্নৰ সৃষ্টি কৰিছে দৰ্শকসকল আৰু বহুতো গুৰুত্বপূৰ্ণ খবৰ আছে তাৰ আগতে আপোনাক জনাওঁ যে যদি আপুনি এতিয়ালৈকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে এতিয়াই ভিডিঅ'টোত লাইক কৰি দিয়ক আৰু এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক পৰৱৰ্তী খবৰ দেশবাসীলৈ ভাল খবৰ পুনৰ হ্ৰাস পালে ৰন্ধন গেছৰ চিলিণ্ডাৰৰ দাম আজিৰ পৰা প্ৰতিটো বাণিজ্যিক চিলিণ্ডাৰৰ দাম হ্ৰাস পাইছে 58 টকাকৈ আৰু আজিৰ দিনটোৰ প্ৰায় কাৰ্যকৰী হ'ব এই নতুন নিৰিখ অৱশ্য অপৰিৱৰ্তিত হৈ আছে ঘৰুৱা চিলিণ্ডাৰৰ দাম পৰৱৰ্তী খবৰ মধ্যপ্ৰাচ্যৰ যুদ্ধক লৈ আন এক ডাঙৰ খবৰ এইবাৰ আমেৰিকা আৰু ইজৰাইলৰ বিৰুদ্ধে বিশ্বৰ কোটি কোটি মুছলমানক একত্ৰিত হ'বলৈ আহ্বান জনালে ইৰাণে
ইৰাণৰ লিডাৰ গ্ৰেণ্ড আয়াতুল্লাহ নাছিৰ মকাৰিম চিৰাজীৰ এই আহ্বান। বিশ্বৰ কোটি কোটি মুছলমানক একত্ৰিত হ'বলৈ আহ্বান ইৰাণৰ। ইৰাণৰ প্ৰধান লক্ষ্য হৈছে আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্প আৰু ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতানিয়াহু। ইৰাণৰ লিডাৰ গ্ৰেণ্ড আয়াতুল্লাহ নাছিৰ মকাৰিম চিৰাজীৰ এই সন্দৰ্ভত ফটোৱা জাৰি। গ্ৰেণ্ড আয়াতুল্লাহ চিৰাজীৰ মতে ডনাল্ড ট্ৰাম্প আৰু বেঞ্জামিন নেতানিয়াহু হৈছে মুৱাৰিবা, আৰু মুৱাৰিবাহৰ অৰ্থ হৈছে আল্লাহৰ শত্ৰু, আৰু মুৱাৰিবাহৰ শাস্তি হৈছে মৃত্যু। আল্লাহৰ শত্ৰুৰ বিৰুদ্ধে বিশ্বৰ মুছলমানক একত্ৰিত হ'বলৈ আহ্বান জনাইছে নাছিৰ মকাৰিম চিৰাজীয়ে। ইছলামিক দেশে আমেৰিকা আৰু ইজৰাইলক সমৰ্থন কৰাটো পাপ, আৰু এইদৰে বিশ্বৰ কোটি কোটি মুছলমানক একত্ৰিত হ'বলৈ আহ্বান জনাইছে ইৰাণে। পৰৱৰ্তী খবৰ, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কনভয়লৈ বটল নিক্ষেপ কৰাৰ অভিযোগত সৰুপথাৰত এজনক আটক। সৰুপথাৰ আৰক্ষীয়ে আটক কৰিছে ৰাহুল ফুকনক। নিজ বাসগৃহৰ পৰা আটক কৰা হয় কংগ্ৰেছ কৰ্মী এইগৰাকী ৰাহুল ফুকনক। পৰৱৰ্তী খবৰ, এইবাৰ সোণ চুৰি কৰি গ্ৰেপ্তাৰ হ'ল বিজেপি নেতা। গহনাৰ দোকানৰ পৰা চুৰি কৰিছিল অলংকাৰ, আৰু CCTV কেমেৰাত বন্দী হৈছিল সমগ্ৰ দৃশ্য, আৰু এই ভিডিঅ'ৰ প্ৰমাণৰ ভিত্তিত গ্ৰেপ্তাৰ কৰা হৈছে এইগৰাকী বিজেপি নেতাক। 25 লাখ টকাৰ সোণ চুৰি কৰি গ্ৰেপ্তাৰ হৈছে বিজেপি নেতা। পশ্চিমবংগৰ যুৱ মৰ্চাৰ বিজেপি নেতা সোমনাথ চাহুক গ্ৰেপ্তাৰ আৰক্ষীৰ। CCTV কেমেৰাত বন্দী হৈছে এই চুৰিকাণ্ডৰ সমগ্ৰ দৃশ্য। জলেশ্বৰৰ এখন গহনাৰ দোকানৰ পৰা চুৰি কৰিছিল এই অলংকাৰ, আৰু সেই সময়ত পলাবলৈ চেষ্টা কৰোঁতেই স্থানীয় লোকে কৰায়ত্ব কৰি গতাই দিয়ে আৰক্ষীক। আৰু এই ঘটনা এতিয়া চাঞ্চল্যৰ সৃষ্টি কৰিছে পশ্চিমবংগৰ ৰাজনৈতিক মহলত। অৱশ্য যুৱকজনৰ বিজেপিৰ সৈতে কোনো সম্পৰ্ক নাই বুলি দাবী কৰিছে বিজেপিয়ে। পৰৱৰ্তী খবৰ, ভাৰতবৰ্ষৰ সৰ্ববৃহৎ পাব্লিক ছেক্টৰৰ বেংক SBI অৰ্থাৎ ষ্টেট বেংক অৱ ইণ্ডিয়াৰ কোটি কোটি গ্ৰাহকলৈ ভাল খবৰ। দেশৰ 40 লাখ লোকক লৈ ভাৰতীয় ষ্টেট বেংকৰ এক বিশেষ পৰিকল্পনা। অচিৰেই বেংকটোৱে দেশৰ 40 লাখ পৰিয়ালক বিতৰণ কৰিব সৌৰ শক্তি উৎপাদন কৰিব পৰা বিভিন্ন সঁজুলি। দেশৰ 40 লাখ লোকক লৈ ভাৰতীয় ষ্টেট বেংকৰ এক বিশেষ পৰিকল্পনা। অচিৰেই বেংকটোৱে দেশৰ 40 লাখ পৰিয়ালক বিতৰণ কৰিব সৌৰ শক্তি উৎপাদন কৰিব পৰা বিভিন্ন সঁজুলি। কেৱল সঁজুলি প্ৰদান কৰাই নহয়, পৰ্যায়ক্ৰমে কেনেদৰে এই সঁজুলিসমূহ সংস্থাপন কৰি সৌৰ শক্তি উৎপাদন কৰিব পাৰি তাৰ সন্দৰ্ভত নিৰ্দেশনা প্ৰদান কৰিব এই বেংকটোৱে। বেংকটোৱে 70 বছৰীয়া বৰ্ষপূৰ্তি উদযাপনৰ সৈতে সংগতি ৰাখি এই পৰিকল্পনা কৰিছে। SBIয়ে বিত্তীয় বৰ্ষ 27ৰ ভিতৰত 40 লাখ ঘৰক সৌৰ শক্তি প্ৰদান, ছাতৰ ওপৰৰ প্ৰকল্পসমূহ স্কেলিং, ATMসমূহ আধুনিকীকৰণ আৰু AI চালিত গ্ৰাহক সমাধানসমূহ আগবঢ়াই নিয়াৰ পৰিকল্পনা কৰিছে। নৱীকৰণযোগ্য শক্তিৰ পৰিৱৰ্তন আৰু দেশৰ নেট জিৰ' 2070 লক্ষ্যক আগুৱাই নিয়াত মুখ্য ভূমিকা গ্ৰহণ কৰিবলৈ 2027 বিত্তীয় বৰ্ষৰ ভিতৰত 4 মিলিয়ন ঘৰ সৌৰ শক্তি প্ৰদান কৰাৰ পৰিকল্পনা কৰিছে ভাৰতীয় ষ্টেট বেংকে। SBIয়ে আজি এক বিবৃতিত কয় যে ঋণদাতাই ভাৰতৰ সেৱাৰ 70 বছৰ সম্পূৰ্ণ কৰিছে। 64 ট্ৰিলিয়ন বেলেন্স শ্বীট আৰু 52 কোটিতকৈও অধিক গ্ৰাহকৰ সৈতে SBIয়ে বহন ক্ষমতা, ডিজিটেল উদ্ভাৱন আৰু অন্তৰ্ভুক্ত বৃদ্ধিৰ ওপৰত গুৰুত্ব আৰোপ কৰি 8ম দশকত প্ৰৱেশ কৰিছে। 1955 চনত আৰম্ভ হোৱাৰ পৰাই ভাৰতৰ প্ৰাৰম্ভিক উন্নয়নৰ লক্ষ্যক সমৰ্থন কৰাৰ পৰা ইয়াৰ ডিজিটেল আৰু সেউজীয়াৰ চালিকা শক্তিলৈ বিকশিত হৈছে। পৰৱৰ্তী খবৰ, দেশৰ কোটি কোটি মুছলমান লোকলৈ ভাল খবৰ। লাউড স্পিকাৰৰ পৰিৱৰ্তে এতিয়াৰ পৰা মোবাইলে বাজি উঠিব আজান। আজানৰ সময় হোৱাৰ লগে লগে আপোনাৰ মোবাইলত বাজি উঠিব আজান। তাৰ কাৰণে মুছলমান লোকসকলে ডাউনলোড কৰিব লাগিব অনলাইন আজান এপ। দেশৰ কোটি কোটি মুছলমানৰ বাবে আহি গ'ল ভাল খবৰ। এতিয়াৰ পৰা মোবাইল এপত শুনা পাব আজান। মোবাইলে বাজি উঠিব আজান। মছজিদত আজান দিয়াৰ লগে লগে প্ৰতিজন মুছলমানৰ মোবাইলত বাজি উঠিব আজান। য'তে নাথাকক কিয় আপুনি এই মোবাইল ফোনে আপোনাক দিব আজানৰ এলাৰ্ট।
আজানৰ সময় হোৱাৰ লগে লগে মোবাইলত বাজি উঠিব আজান আৰু লগে লগে আপুনি আজান শুনাৰ লগে লগে আপুনি দোৱা কৰিব পাৰিব বা নামাজ পঢ়িব পাৰিব। মুম্বাইত লাউড স্পিকাৰত আজান বন্ধ কৰাৰ পিছতে এই সিদ্ধান্ত হাতত লোৱা হৈছে। তামিলনাডুৰ এটা কোম্পানীয়ে প্ৰস্তুত কৰি উলিয়াইছে এই বিশেষ এপটো আৰু এই এপটোৰ নাম হৈছে অনলাইন আজান। এই এপটো আপোনাৰ মোবাইলত ডাউনলোড কৰাৰ পিছত আজানৰ সময় হোৱাৰ লগে লগে আপোনাৰ মোবাইলত বাজি উঠিব আজান। এণ্ড্ৰইড আৰু iOS প্লেটফৰ্মত উপলব্ধ হৈছে এই এপটো আৰু ইতিমধ্যে 5 শতাধিক লোকে ডাউনলোড কৰিছে এই এপটো। এই সুবিধাৰ জৰিয়তে উপকৃত হৈছে দেশৰ লাখ লাখ মুছলমান।